নমস্কাৰ অভিজ্ঞানৰ অন্যৈতিক খণ্ডলৈ মই শহীদুল আনচাৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত মোৰ সৈতে বিলাচীপাৰা জিলা গৰিয়ামুৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি মহিবুল ইছলাম তেখেত উপস্থিত আছে। তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মহিবুল ইছলাম, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে অভিজ্ঞানৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এই অনুষ্ঠানলৈ আমন্ত্ৰিত কৰাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন, এই যে গৰিয়ামুৰীয়া দেশী জাতীয় পৰিষদ, এই সংগঠনটোৰ জন্ম কিমান চনত হৈছিল? হয়, আমাৰ সংগঠনৰ জন্ম হৈছিল 2006 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখত। যদিও 2006 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখত আপোনালোকৰ সংগঠনটোৰ জন্ম হৈছিল, কিন্তু হয়তো ইমান দিনে তেনেকুৱা খুব বেছি জনপ্ৰিয়তা বা মানুহৰ মাজত সংগঠনটোৰ ঘৰে ঘৰে যোৱা তেনেকুৱা কিন্তু পৰিলক্ষিত হোৱা নাই। কিন্তু লাহে লাহে দেখা গ'ল যে যেতিয়াই মানে হিমন্ত বিশ্ব শৰ্মাই মানে অসমৰ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিলে, তাৰ পিছৰ পৰাই এই সংগঠনৰ নেতাসকলে মানে আপোনালোকে খুব বেছি মানে সক্ৰিয় হোৱা যেন পৰিলক্ষিত হ'ল, মানে খুব বেছি সক্ৰিয়তা দেখুওৱা আৰম্ভ কৰিলে। ইয়াৰ দ্বাৰা কি এইটো বুজিম নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইংগিতত আপোনালোকৰ সংগঠনটো চলাই আছে বা আপোনালোকে চলি আছে? চাওক, এনেকুৱা কোনো কথা নাই, কাৰণ মই ইতিমধ্যে ক'লোঁ যে আমাৰ সংগঠনটোৰ জন্ম হৈছিল 2006 চনত, আৰু 2006 চনত তেতিয়া তেখেতো হয়তো কংগ্ৰেছ দলত আছিলে। কিন্তু ইয়াত বিশেষকৈ ক'ব লগা এটা কথা আছে যে কংগ্ৰেছ চৰকাৰ থাকোঁতে কংগ্ৰেছ চৰকাৰে অসমৰ যিবিলাক জনগোষ্ঠীয় সংগঠন, অসমৰ যিবিলাক জাতীয় সংগঠন, মানে জাতীয় সমস্যাবিলাক, জনগোষ্ঠীয় সমস্যাবিলাকৰ প্ৰতি কংগ্ৰেছ চৰকাৰে গুৰুত্ব দিয়া নাছিলে, জনগোষ্ঠীয় সংগঠনৰ প্ৰতি কংগ্ৰেছ চৰকাৰে গুৰুত্ব দিয়া নাছিলে। সেইকাৰণে আমি দেখা পালোঁ যে কংগ্ৰেছ চৰকাৰৰ পিছত পৰৱৰ্তী কালত যিখন আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি চৰকাৰ গঠন হ'ল, সেই চৰকাৰখনে আমাৰ অসমৰ যিবিলাক জনগোষ্ঠী আছে, যিবিলাক থলুৱা জনগোষ্ঠী আছে বা জাতীয় যিবিলাক চিন্তাধাৰা আছে, সেই চিন্তাধাৰাবিলাকৰ প্ৰতি এই চৰকাৰখনে বেছিকৈ গুৰুত্ব দিছে। আৰু এনেকুৱা কোনো কথা নহয় যে আমি এতিয়াহে সক্ৰিয় হৈ পৰিছোঁ। চাওক, সংগঠন এটাৰ জন্মলগ্নৰে পৰা আজি আপোনালোকে চাওক, আক্ৰাছুৰ জন্ম হোৱাৰ প্ৰায় 50 বছৰ হ'ল। আমাৰ আছু যিবিলাক জাতীয় সংগঠন আছে, এইবিলাক বহুত পুৰণা 50-60 বছৰৰ পৰা চলি আছে। আমচুও বহু বছৰৰ পৰা চলি আছে। ধৰক এইপিনে আমাৰ আপচু বহুত বছৰৰ পৰা চলি আছে। গতিকে সংগঠন এটা জন্ম হোৱাৰ পিছত ঠন ধৰি উঠোতে অলপ সময় লাগে। আমাৰ এতিয়াও বহুত কৰিব লগা আছে। আমি আমাৰ মানুহখিনিৰ কাষত এতিয়ালৈকে ভালকৈ যাব পৰা নাই। আমাৰ জনগোষ্ঠীয় যিখিনি সমস্যা আছে, আমাৰ জনগোষ্ঠীয় সমস্যাখিনি নিবাৰণত আমি আমাৰ মানুহৰ সুখ দুখত আমি ভালকৈ এতিয়াও যাব পৰা নাই। মানে সংগঠনৰ, আপোনালোকৰ সংগঠনৰ মানে মূল মত, মূল উদ্দেশ্যটো কি? আমাৰ কি লৈ কাম কৰি আছে? আমাৰ ধৰক সকলোৱে জানে যে গৰিয়ামুৰীয়া দেশী জাতীয় পৰিষদ এটা জনগোষ্ঠীয় সংগঠন। ইয়াত আমি 3টা জনগোষ্ঠী বিশেষকৈ একেলগে কাম কৰি আছোঁ। এটা হ'ল গৰিয়া জনগোষ্ঠী, এটা হ'ল মৰীয়া জনগোষ্ঠী আৰু দেশী। আমি 3টা অসমৰ 3টা জনগোষ্ঠী একেলগে কাম কৰি আছোঁ। আমাৰ কিছুমান দাবী আছে, যেনেকুৱা আমাৰ দাবীৰ মূলত হ'ল যে আমাৰ জৰীপ হ'ব লাগে, আৰ্থ সামাজিক জৰীপ হ'ব লাগে। আমাৰ এই 3টা জনগোষ্ঠীৰে আৰ্থ সামাজিক জৰীপ হ'ব লাগে। তাৰপিছত উন্নয়ন পৰিষদ, ধৰক আমাৰ গৰিয়া উন্নয়ন পৰিষদ আছে, মৰীয়া উন্নয়ন পৰিষদখন আগৰে পৰাই আছে, দেশী উন্নয়ন পৰিষদ আমাক গঠন কৰি দিব লাগে। তো এইবিলাকে আমাৰ মানে মূল দাবীৰ ভিতৰত। চৰকাৰক দাবী জনাই আছে এই উদ্দেশ্যবিলাক আগত লৈ। চাওক, আমি চৰকাৰক বিভিন্ন সময়ত আমি হেঁচা প্ৰয়োগ কৰি আছোঁ। আমি চৰকাৰক বিভিন্ন সময়ত আমাৰ সমস্যাবিলাকৰ বিষয়ে দাবী জনাই আছোঁ। আমি কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই আমি এইখিনি কৰি আছোঁ। কিন্তু এতিয়া
বিজেপি চৰকাৰে বৰ্তমানৰ চৰকাৰখনে একচুৱেলি বৰ্তমানৰ চৰকাৰখনে নহয় ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱালৰ যিখন চৰকাৰ আছিল সেই চৰকাৰখনে আমাক খিলঞ্জীয়া ভূমিপত্ৰ বুলি কেবিনেটত সিদ্ধান্ত লৈছে এইটো মোৰ মতে ডাঙৰ কথা নহয় কাৰণ আমি আগৰ পৰাই খিলঞ্জীয়া ভূমিপত্ৰ আপোনালোকৰ যিটো উদ্দেশ্য ইতিমধ্যে ক'লে কিন্তু আপোনালোকৰ কিছুমান কাম কাজ বা আপোনালোকৰ মানে কিছুমান এক্টিভিটিত এনেকুৱা লাগে যে আপোনালোকৰ সংগঠনটো মিয়া বিদ্বেষী সংগঠন নেকি ইতিমধ্যে যিটো নতুন শব্দ খুব বেছি চৰ্চা চলিছে মিয়া এতিয়া চাওক মিয়া বিদ্বেষী সংগঠন বুলি ক'লে ভুল হ'ব কাৰণ আমাৰ সংগ্ৰামখন কোনো মিয়াৰ বিৰুদ্ধে নহয় বা কোনো এটা বিশেষ গোষ্ঠীৰ বিৰুদ্ধে কোনো এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় আমাৰ যুদ্ধখন হৈছে যে আমাৰ যি জনগোষ্ঠীয় আমাৰ মানুহখিনি আছে আমি জনগোষ্ঠীয়ভাৱে সবল হয় আমি জনগোষ্ঠীয়ভাৱে একত্ৰিত হ'ব লাগে আমাৰ আৰ্থ সামাজিক জৰীপ হ'ব লাগে এতিয়া যিহেতু আপুনি এটা কথা উল্লেখ কৰিলে যে মিয়া বিদ্বেষী সংগঠন নেকি নহয় আমাৰ কেতিয়াও আমাৰ মিয়া বিদ্বেষী সংগঠন নহয় ইয়াত কিছুমান কথা আছে মই মানে ওলাইছে যদি কথাখিনি কৈ দিওঁ ধৰক চাওক মিয়া মই গোষ্ঠী বুলি কওঁ হা এতিয়া মিয়া গোষ্ঠীৰ যিখিনি মানুহ আছে যিখিনি নেতা আছে মই দেখা পাওঁ সেইখিনি কেৱল ৰাজনীতিতহে মাথা মাৰি থাকে কোনোদিনো নিজৰ গোষ্ঠীটোৰ কথা চিন্তা নকৰে আপুনি কেইদিনমান আগতে চাওক ৰেজাউল কৰিম চৰকাৰ তেখেতৰ নেতৃত্বত নিজৰ মানুহখিনি তেখেতক এটা ভৰসা কৰা আৰম্ভ কৰিছিল তেখেতৰ এটা সবল নেতৃত্ব গঢ়ি উঠিছিল ঠিক তেনেকুৱা সময়ত তেওঁ মানে নিজৰ গোষ্ঠীটোৰ কথা চিন্তা কৰা বাদ দি তেখেত এটা ৰাজনৈতিক প্লেটফৰ্ম লৈ গুচি গ'ল তাৰমানে ইয়াৰ দ্বাৰা কি মানে কি বুজায় তেওঁৰ উদ্দেশ্যটো কি তেওঁ জনগোষ্ঠী বুলি দাবী কৰি আছিল মিয়াটোক জনগোষ্ঠী বুলি দাবী কৰা তেওঁৱে প্ৰথম ব্যক্তি আছিল গতিকে তেওঁ ৰাজনৈতিক প্লেটফৰ্মত গৈহে যে নিজৰ গোষ্ঠীটোক নিজৰ জনগোষ্ঠীটোক সহায় কৰিব পৰা যাব বা নিজৰ গোষ্ঠীৰ হৈ কাম কৰিব পৰা যাব এনেকুৱা কোনো কথা নহয় তেখেত ইচ্ছা কৰিলে আৰু 2 এবছৰমান সবল নেতৃত্বৰে ভালকৈ এই গোষ্ঠীটোৰ হৈ কাম কৰিব পাৰিল হয় যিহেতু মানুহখিনি তেখেতক ভৰসা কৰা আৰম্ভ কৰিছিল আৰু বহুতো নেতা আছে UDF কৰে কংগ্ৰেছ কৰে ৰাজনৈতিক মুনাফাৰ প্ৰতি চিন্তা কিন্তু কোনো এজন মই মিয়া লিডাৰ এনেকুৱা মই দেখা নাই যি নেকি মানে নিজৰ গোষ্ঠীটোক জনগোষ্ঠীয়ভাৱে প্ৰতিষ্ঠা কৰাৰ মানে চেষ্টা কৰা মই দেখা নাই বা নিজৰ মানুহখিনি চিন্তা কৰাৰ মই চেষ্টা কৰা দেখা নাই এই ৰেজাউল কৰিম ডাঙৰীয়াই যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত যাব তেতিয়াৰ পৰা তেখেত আৰু সংখ্যালঘু মানুহৰ হৈ মাত মাতিব নোৱাৰে গতিকে জনগোষ্ঠীয় চিন্তাধাৰা মানুহৰ মাজত থাকিব লাগে আমি জনগোষ্ঠীয় আমাৰ জনগোষ্ঠীৰ কথা সকলো সময়ত কৰোঁ মানুহ আমাক কেতিয়া সময়ত চেলফিছ বুলি কয় বহু সময়ত মানুহে আমাক চেলফিছ বুলি কয় যে সিহঁতে অকল নিজৰ জনগোষ্ঠীৰ কথা চিন্তা কৰে হয় আজি মই আপোনালোকৰ জৰিয়তে মই ৰাজহুৱাকৈ ক'ব বিচাৰিছোঁ হয় আমি চেলফিছ সকলো সময়তে আমি আমাৰ জনগোষ্ঠীটোৰ কথাই চিন্তা কৰোঁ আমি বেলেগ জনগোষ্ঠীক বেয়া নাপাওঁ বেলেগৰ আমি বেয়া নিবিচাৰোঁ কিন্তু আমাৰ চিন্তাটো আমি কৰি থাকোঁ গতিকে সেই বস্তু কৰিবই লাগিব নিজৰ চিন্তা নিজে প্ৰথমে কৰিবই লাগিব হয় অসমৰ প্ৰত্যেকটো এতিয়া চাওক যিখিনি গোটেই অসমখন জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য আপুনি চাওক মৰাণ মটক বড়ো গাৰো কছাৰী ৰাভা এইবিলাক এটা বৃহৎ জনগোষ্ঠী ৰাজবংশী এইবিলাক সকলোৱে নিজৰ মানে জনগোষ্ঠীৰ হৈ কাম কৰে জনগোষ্ঠীয়ভাৱে মানুহখিনি একত্ৰিত হৈছে গতিকে মই বিচাৰিম যে আমাৰ মানুহখিনিও জনগোষ্ঠীয়ভাৱে একত্ৰিত হওক বেলেগক বেয়া পোৱাৰ প্ৰয়োজন নাই বেলেগৰ বিৰুদ্ধে কাম কৰাৰ প্ৰয়োজন নাই কিন্তু ইয়াৰ এই প্লেটফৰ্মৰ জৰিয়তে মই মানে ক'ব বিচাৰিছোঁ যে যদি প্ৰয়োজন হয় আপোনালোকৰ যিখিনি মিয়া মানুহ যিখিনি আছে মিয়া মানুহৰ যিখিনি তেনেকুৱা ঠন ধৰি উঠা যিবিলাক নেতা আছে তেখেতসকলো নিজৰ গোষ্ঠীৰ হৈ কাম কৰক আমাৰ কোনো আপত্তি নাই মানে এটা কথা খুবেই চৰ্চা হৈ আছে প্ৰথমতে মিয়া তাৰপিছত এই মিয়াসকল মানে বাংলাদেশী আৰু এটা নতুন শব্দ অচিনাকি এই যে মিয়া মানে বাংলাদেশী বা অচিনাকি শব্দ দুটা আপুনি কেনেকৈ চায় আৰু এই শব্দ দুটাৰ মূল মানে আৰম্ভ কৰা নায়কজন হৈছে হিমন্ত বিশ্ব শৰ্মা চাওক তেখেত হৈছে এজন ৰাজনৈতিক ব্যক্তি তেখেতক ধৰক
অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি সকলোৱে তেখেতক মানো, কিন্তু কথাটো হ'ল যে তেখেত এজন ৰাজনৈতিক ব্যক্তি, তেখেতৰ যিবিলাক ৰাজনৈতিক মানে ভাষ্য আছে সেইবিলাক সম্পৰ্কে মই একো নকওঁ, সেইবিলাক তেখেতৰ হয়তো ৰাজনৈতিক ভাষ্য হ'ব পাৰে। গতিকে আপুনি এইটো বস্তু কেনেকৈ চায় যে মিয়া মানে বাংলাদেশী বা মিয়া অচিনাকি, এই শব্দ দুটা আপুনি কেনেকৈ চায়? মই ক'লোৱেতো যে তেখেত এজন ৰাজনৈতিক ব্যক্তি, হয় হয়, তেখেতৰ চিন্তাধাৰাবিলাক ৰাজনৈতিক, কিন্তু আমাৰ চিন্তাধাৰাবিলাক জনগোষ্ঠীয়। মই মনৰ পৰা কামনা কৰিছোঁ যে মিয়া মানুহবিলাকো নিজৰ গোষ্ঠীৰ হৈ কাম কৰক, জনগোষ্ঠী দাবী কৰক, নিজৰ যিখিনি মানুহ আছে নিজৰ মানুহখিনিৰ বিশেষকৈ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, নিজৰ মানুহখিনিক সাংস্কৃতিকভাৱে কেনেকৈ আগবাঢ়ি আনিব পৰা যায়। মই ইয়াৰ আগতে ক'লোঁ যে মিয়াৰ যিখিনি লিডাৰ আছে, যিখিনি নেতা আছে, সেই নেতাখিনি কেতিয়াও নিজৰ মানুহক শিক্ষাগতভাৱে আগুৱাই ল'বলৈ আগবাঢ়ি নাহে, কেতিয়াও মানুহখিনিক সাংস্কৃতিকভাৱে আগবাঢ়ি ল'বলৈ নাহে, মানুহখিনিক কেতিয়া অলপ নিজৰ জনগোষ্ঠীৰ হৈ কাম নকৰে। যিহেতু আমি সকলোৱে অসমত থাকোঁ, অসমৰ এটা পৰম্পৰা আছে, যিহেতু আমাৰ হয়তো নিজ নিজ পৰম্পৰা আছে, সংস্কৃতি আছে, কিন্তু তাৰোপৰি অসমৰ এটা পৰম্পৰা আছে, সংস্কৃতি আছে। এই অসমৰ পৰম্পৰা আৰু সংস্কৃতিৰ লগত মিলি চলিব পৰাকৈ আমি চবেই চলিব লাগিব। সেই বস্তুখিনি আপোনালোকৰ যিখিনি আছে, আমাৰ নেতা আছে, যিখিনি তেনেকুৱা বুজি উঠা মানুহ আছে, সেই বুজি উঠা মানুহখিনি সেই নিজৰ মানুহখিনিক অলপ কনচিয়াছ কৰিব লাগে, যিহেতু এইখন অসমতে আছোঁ আমি চবে একেলগে, এইখন অসমতে থাকিব লাগিব। গতিকে অসমৰ সংস্কৃতি, পৰম্পৰা এইবিলাক ক্ষেত্ৰত মানে উন্নত হোৱাৰ কাৰণে আপোনালোকৰ মানুহখিনিয়ে অলপ প্ৰয়াস কৰিব লাগে। আপোনালোকৰ যি জনগোষ্ঠীৰ আন্দোলন, এই আন্দোলনৰ মানে আন্দোলন কৰি আপোনালোকে ইতিমধ্যে কি পালে বা কি পাবলৈ এতিয়ালৈকে বাকী আছে? প্ৰথমতে কি পালে? চাওক, এটা কথা, প্ৰথমতে আমাৰ জনগোষ্ঠীয় পৰিচয়, দেশী এটা যে জনগোষ্ঠী, এই মই দেশীৰ কথা কৈছোঁ যিহেতু মই দেশী মানুহ, দেশী এটা যে জনগোষ্ঠী, এই বস্তুটো কেৱল এটা সময়ত পশ্চিম অসমত, বিশেষকৈ মানে গোৱালপাৰাৰ পৰা ইপিনে আমাৰ যিখিনি পশ্চিম অসমৰ মানুহে গম পাইছিল যে দেশী এটা জনগোষ্ঠী আছে, কিন্তু গোটেই অসমৰ মানুহে গম পোৱা নাছিল। কিন্তু আমি বিভিন্ন সময়ত আমাৰ সংগ্ৰাম, গুৱাহাটীত গৈ আমি প্ৰগ্ৰাম কৰিছোঁ, বা উজনি অসমত আমি যিটো গৰীয়া দেশী তিনিটা জনগোষ্ঠী একেলগে কাম কৰি আছোঁ, গৰীয়া মানুহখিনি যেতিয়া আমাৰ কথা উজনি অসমত কয়, গতিকে এনেকৈ আমি এটলিষ্ট আমি এটা পৰিচয় পাবলৈ সক্ষম হৈছোঁ। আপোনাক ক'লোৱে যে পাবলৈ বহুত কিবা বাকী আছে, আমি এতিয়ালৈকে একোৱেই পোৱা নাই। আমাৰ বহুতখিনি আইডেণ্টিফিকেশ্যনটো পাইছে, আমি দেশী জনগোষ্ঠী, হয়, আমি আমাৰ পৰিচয়টো পাইছোঁ, কিন্তু আমাৰ বহুতখিনি কৰিব লগা আছে। আমিও এতিয়াও আমাৰ নিজৰ মানুহখিনিৰ কাৰণে একো কৰিব পৰা নাই, মানুহখিনিৰ ওচৰত আমি এতিয়াও ভালকৈ কাষ চাপিব পৰা নাই, মানুহখিনিৰ ভৰসা আমি এতিয়ালৈকে ল'ব পৰা নাই। গতিকে আমাৰো বহুত মানে কৰিব লগা বাকী আছে। যিহেতু মিয়া যিসকল মানে ছাত্ৰ সংগঠনৰ নেতা আছে, তেওঁলোকৰ মানে শিক্ষা বা জাতিটোক আগুৱাই লৈ যোৱাৰ তেনেকুৱা মানসিকতা বা তেনেকুৱা চিন্তাধাৰা নাই বুলি আপুনি ক'লে, মানে তেওঁলোক এটা কাৰণেই সংগঠন কৰে বা সংগঠনৰ লগত জড়িত যে তেওঁলোক মানে নেতা হ'ব লাগে। গৰীয়ামূৰীয়া দেশী জাতীয় সংগঠনৰ নেতাসকলৰ তেনেকুৱা মন মানসিকতা নাই নেকি যে মানে ইয়াৰ পৰা নেতা হ'ম নে অকল আমাৰ জাতিটোক আগুৱাই লৈ যাম, তেনেকুৱা চিন্তাধাৰা? চাওক, আমাৰ পৰা যদি কাৰোবাৰ যদি তেনেকুৱা আছে বা যদি আছিল, তেওঁকো মই নিন্দা কৰিছোঁ। হয়, কাৰণ এইটো এনেকুৱা প্লেটফৰ্ম নহয় যে এইটো প্লেটফৰ্ম ব্যৱহাৰ কৰি, এই সংগঠনটো ব্যৱহাৰ কৰি কোনোবা মানে ৰাজনৈতিক মুনাফা কোনোবাই ল'ব। মোৰো ভৱিষ্যতত এনেকুৱা ধৰণৰ কোনো ইচ্ছা নাই যে এইটো প্লেটফৰ্মৰ পৰা মই ফেমাছ হৈ পপুলাৰ হৈ মই কোনোবা ৰাজনৈতিক দলত গৈ জইন কৰিম। মোৰো এনেকুৱা ধৰণৰ কোনো উদ্দেশ্য নাই। মই এনেকুৱা উদ্দেশ্য যদি কাৰোবাৰ মনত আছে আমাৰ ভিতৰত, মই তেওঁকো নিন্দা কৰিম। তাৰমানে এই জনগোষ্ঠীৰ নেতাসকলৰ একান্ত ইচ্ছা যে আমাৰ জনগোষ্ঠীটো আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। তেখেত আছিল গৰীয়ামূৰীয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি মহিবুল ইছলাম। তেখেতে আমাক গুৰুত্বপূৰ্ণ সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতসকলৰ যি সংগ্ৰাম, এই সংগ্ৰাম আৰু আগুৱাই যাওক, এয়া আমি কামনা কৰি আজিৰ অভিজ্ঞানৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।